অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত NPSৰ কৰ্মচাৰীসকলৰ বাবে UPS ব্যৱস্থা বলবৎ কৰাৰ বাবে ঘোষণা কৰিছে আৰু এই UPS ব্যৱস্থাৰ ঘোষণা কৰাৰ যেটো পৰ্যায় এটো ক্ষেত্ৰত আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা লগতে অসমৰ কৰ্মচাৰী সমাজ অসন্তুষ্ট আমি যোৱা দীঘলীয়া সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰৰ পৰা আশা কৰিছিলো যে কৰ্মচাৰীসকলৰ যি অৱসৰী সংখ্যা এটো নিৰ্মূলৰ কাৰণে বাস্তৱ কিবা ৰূপ দিয়ক আৰু যোৱা জুলাই মাহত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ সিদ্ধান্তসমূহ আমাৰ আশংকাসমূহ আৰু UPS বোলা বস্তুটো যেটো হবলৈ গৈ আছিল হে সময়ত এই আখোৱাসমূহ তেওঁ আমি জনাইছিলো আৰু এটা আশা কৰিছিলো যে তেওঁৰ পৰা এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা অসম চৰকাৰে ল'ব কিন্তু দুৰ্ভাগ্যবশতঃ UPS ব্যৱস্থাটো যেটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে বলবৎ কৰিছে একেই নিচিনাকৈ অসমতো প্ৰয়োগ কৰিছে আৰু হেতুৰ কাৰণে অসমৰ কৰ্মচাৰীসকলক পুনৰ এক সংকাৰ পৰিৱেশলৈকে ঠেলি দিছে যেটো আমি সংকাৰ আমি নিৰ্মূলৰ কাৰণে 2025 বৰ্ষটো আমি শেষ বৰ্ষ হিচাপত ধৰি লৈছিলো কাৰণ আমি সকলোৱে জানো সকলোৱে আশা কৰো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ইচ্ছা কৰিলে অসমৰ কৰ্মচাৰীসকলৰ সংকাৰ নিৰ্মূল কৰিব পাৰে কিন্তু হেতু হৈ নুঠিলে আৰু সেই কাৰণে ৰাজ্যত UPS পুনৰ বলবৎ কৰাৰ বাবে আমি যি সংগ্ৰাম অব্যাহত ৰাখিছিলো তাক তীব্ৰতৰ কৰাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো এই মাহৰ শেষৰ পৰা বিভিন্ন পৰ্যায়ত আমি কৰ্মচাৰী সমাজে একত্ৰে ৰাজ্যত UPS পুনৰ প্ৰৱৰ্তনৰ বাবে দাবী জনাম বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আমি বাস্তৱায়িত কৰাৰ বাবে পৰিকল্পনা কৰিছো তাৰে প্ৰথম পদক্ষেপ হিচাপে এই মাহৰ শেষৰ ফালৰ পৰা আৰম্ভ কৰি নৱেম্বৰ মাহৰ মাজলৈকে বা নৱেম্বৰ মাহলৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তত গৈ কৰ্মচাৰীসকলক ব্যক্তিগতভাৱে লগ কৰি তেওঁলোকক আমি UPS ব্যৱস্থাটোৱে অসমৰ কৰ্মচাৰী সমাজক কেনেকে অসন্তুষ্ট কৰিব কেনেকে সংকালৈকে নিব কেনেকে অৱসৰী সময়খিনি অসুৰক্ষিত হৈ থাকিব তাকে লৈ তেওঁলোকক আমি সজাগ কৰিবৰ চেষ্টা কৰিম আৰু মই নিশ্চিত যে অহা ডিসেম্বৰ মাহৰ ভিতৰত যিখন সংগ্ৰাম অসমত চলিব হেতু হয়তো কৰ্মচাৰী আন্দোলনৰ ইতিহাসত এক বিশেষ মুহূৰ্ত হিচাপত ৰৈ ৰব কাৰণ এইবাৰ আমি নহয় ইপাৰ নহয় হিপাৰ তেনেকৈ এটা পৰ্যায়লৈকে গৈছো আমি আশা কৰি আমলি লাগি গৈছে এতিয়া আশা নহয় আমি যুদ্ধ কৰিবলৈ প্ৰস্তুত হৈছো কেৱল গণতান্ত্ৰিক কৰ্মচাৰী হিচাপে আমি সীমাবদ্ধতাৰ মাজত থাকি গণতান্ত্ৰিক পদ্ধতিৰে আমি সংগ্ৰাম অব্যাহত ৰাখিম আৰু এই সংগ্ৰামে অনাগত সময়ত ৰাজনৈতিক ক্ষেত্ৰখনতো বিশেষ প্ৰভাৱ পেলাব বুলি আমি নিশ্চিত সেই কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰক পুনৰ আহ্বান জনাইছো যে অসমৰ কৰ্মচাৰী সমাজৰ সুৰক্ষাৰ স্বাৰ্থটো নিশ্চিত কৰিবলৈ শীঘ্ৰে UPS ব্যৱস্থা পুনৰ বলবৎ কৰক UPS আৰু NPS মানে ডিফাৰেন্স কি মানে কি বুজি পাব একেটা মুদ্ৰাৰে ইপিঠি বুলি ক'ব পাৰি NPSৰ ভিতৰত UPS এটা স্কিম NPS হৈছে নেশ্যনেল পেনশ্যন সিস্টেম সেই নেশ্যনেল পেনশ্যন সিস্টেমৰ ভিতৰত ইউনিফাইড পেনশ্যন স্কিম এটা বলবৎ কৰিবলৈ গৈ আছে পাৰ্থক্যটো যে NPS ব্যৱস্থাটোত কি আছিল অৱসৰৰ সময়ত যিখিনি একুমুলেটেড ধন মানে চৰকাৰ আৰু কৰ্মচাৰীজনৰ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাৰ পিছত যিখিনি একুমুলেটেড ধন হ'ব সেইখিনিৰ পৰা 60% লৈকে কৰ্মচাৰীজনক অৱসৰৰ সময়ত ঘূৰাই দিয়াৰ কথা আছিল আৰু 40%ৰ পৰা যিখিনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি পায় তাকে মাহে মাহে তেওঁলোকে পেনশ্যন আকাৰত দিয়াৰ কথা দিছিলে UPS ব্যৱস্থাটোত এই যেটো কৰ্মচাৰীৰ পৰা কাটি ৰখা ধন আৰু চৰকাৰে দিয়া ধন এটো ঘূৰি নাহে বৰং তাৰ হলনি কৰ্মচাৰীজন অৱসৰ হোৱাৰ পিছত তেওঁৰ শেষৰ 12 মাহৰ মূল দৰমহাৰ 50% গড়ৰ 50% তেওঁ পেনশ্যন হিচাপে দিব লগত দিয়ে মানে কি প্ৰাইস ইনডেক্স মতে দিয়েটো দি থাকিব কিন্তু আমাৰ পৰা যেটো ধন কাটা হৈছিল যে 10% এই পইচাটো ঘূৰাই নিদিয়ে দ্বিতীয় এটা ডাঙৰ অসুবিধাটো হৈছে যে UPS ব্যৱস্থাত পে কমিশনৰ লগত কোনো সংলগ্ন নাই অৰ্থাৎ আজি যদি মানুহ এজনে 10,000 টকা বা 15,000 টকা পেনশ্যন
হৈ আছে অনাদি কাললৈকে সেই 10-15 হাজাৰতে থাকিব, যি ক্ষেত্ৰত প্ৰাইচ এস্কেলেশ্যনৰ ক্ষেত্ৰত নতুনকে পে কমিশনে সংশোধনৰ ব্যৱস্থা কৰে, সেই ক্ষেত্ৰত ইউপিএছত ব্যৱস্থাটো নাই। এতিয়া যদি প্ৰাৰম্ভিকভাৱে আমি ওপৰা-ওপৰিকে চাই ভাবো যে এটা নিশ্চিত পেঞ্চন দিছে গতিকে আমি সুৰক্ষিত, তেতিয়াহ'লে নিশ্চয় নহয়। এইকাৰণে যে 10 বছৰৰ মূৰে মূৰে যিটো পে কমিশনৰ সংশোধন হয়, মানে দৰমহা আয়োগে যিটো দৰমহা আৰু পেঞ্চনৰ সংশোধন কৰে, সেই ব্যৱস্থাটো যদি ইয়াতে সন্নিৱিষ্ট নাথাকে, তেতিয়াহ'লে আজি এজন ব্যক্তিয়ে 15,000 20,000 টকা যিটো পাই আছিলে, অহা 30 বছৰ 25 বছৰ যদি তেওঁ জীয়াই থাকে, তেওঁৰ পৰিয়ালে সেই একেখিনিয়ে ধন পাব, কেৱল ডিএটো পাব। তাৰ উপৰিও আন যিখিনি অসুবিধা আছে, যেনে ধৰক ইউপিএছত পৰিয়াল পেঞ্চনৰ কাৰণে কেৱল গিৰিয়েক বা ঘনীয়েকৰ কথাটোহে আহিছে, তাতে ডিপেণ্ডেণ্ট ল'ৰা ছোৱালী বৃদ্ধ মাক দেউতাকৰ কথাটো অহা নাই। সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কোনোবা যদি ফিজিকেল হেণ্ডিকেপ ল'ৰা ছোৱালী ঘৰত থাকে, তেওঁলোকৰ যদি মাক দেউতাক দুজনে ঢুকাই যায়, সেই সময়ত সেই ল'ৰা দুটাই বা সেই সন্তানকেইটাই কেনেকৈ চলিব ভগৱানেহে জানে। এনেকুৱা বিভিন্ন ধৰণৰ কথা আছে। তাৰ মাজত আন এটা বিষয়বস্তু আছে যে গ্ৰেচুইটিটো এনপিএছৰ ব্যৱস্থাত আছিলে, কিন্তু ইউপিএছ ব্যৱস্থাত অসম চৰকাৰে এতিয়ালৈকে ঘোষণা কৰা নাই, যদিও কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। এতিয়া কি হয়, অসমত আমি এটা বস্তু বিশেষভাৱে দেখা পাওঁ যে আন্দোলন নকৰালৈকে কোনো ধৰণৰ কৰ্মচাৰীৰ বিষয়ক লৈ চৰকাৰ একেবাৰে কাণসাৰ নাথাকে। 2016 চনত এনপিএছ এমপ্লয়িজৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই গ্ৰেচুইটি ডিচিআৰ যিটো ডিক্লেয়াৰ কৰিছিলে, সেইটো আন্দোলন কৰাৰ পিছত 2001তহে অসম চৰকাৰে বলবৎ কৰিছে। আৰু দুৰ্ভাগ্যবশতঃ এতিয়াও অৰ্ধেক সংখ্যক শিক্ষক কৰ্মচাৰীয়ে গ্ৰেচুইটিয়ে পোৱা নাই। এনেকুৱা ধৰণৰ অনাগত সময়তো অজস্ৰ ভেকু ভাওনা হ'ব যে প্ৰত্যেকবাৰে আমি কিবা এটা পোৱাৰ কাৰণে কালিলৈকে হয়তো এনেকুৱা হ'ব যে পে কমিশন অহাৰ লগে লগে যিহেতু ডিএটো 0 হৈ যায়, হোৱাৰ পিছত কি হ'ব যে আমি ডিএটো বঢ়োৱাৰ কাৰণে আকৌ আন্দোলনৰ পৰ্যায়ত, আৰু সেই বৃদ্ধ ব্যক্তিসকলৰ কথা কোনেও নুশুনে। আজি কৰ্মচাৰী হৈ থকাৰ পিছতো আমি লাখ লাখ কৰ্মচাৰীয়ে যেতিয়া আমি আন্দোলন কৰি বাহিৰলৈকে ওলাই আহোঁ, কৰ্মবিৰতি পালন কৰোঁ, বিভিন্ন গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰোঁ, তাত চৰকাৰে কৰ্ণপাত কৰাৰ কাৰণে বহুত দেৰি কৰে। কিন্তু অৱসৰপ্ৰাপ্ত যিসকল আছিল তেওঁলোকৰ প্ৰতি দায়িত্ববোধ একেবাৰে মানে নেদেখুৱাই চৰকাৰখনে। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসম চৰকাৰক পুনৰ আহ্বান জনাইছো, এই ক্ষেত্ৰত আপোনালোকৰ দায়িত্ববোধ আপোনালোকে প্ৰকাশ কৰক। যেহেতু কৰ্মচাৰীসকলৰ দায়িত্ব লোৱাৰ কাৰণে আপোনালোকেই প্ৰথম আৰু আপোনালোকেই একমাত্ৰ, চৰকাৰখনে দায়িত্ব লাগিব। যেহেতু 30 বছৰ 35 বছৰ 40 বছৰ কৰ্মচাৰী এজনে নিজৰ জীৱন যৌৱন জ্ঞান দক্ষতা সকলোখিনি দিয়ে, গতিকে তেওঁলোকৰ বৃদ্ধ অৱস্থাত এনেকুৱাকৈ হেতালি খেলাটো বৰ কষ্টকৰ। মানসিকভাৱে আমি প্ৰত্যেকে জৰ্জৰ হৈছোঁ। যোৱা 7 বছৰ 6 বছৰ ধৰি আন্দোলন কৰি আমি ভাল পোৱা নাই যে সদায় সদায় আন্দোলন কৰি কিবা আদায় কৰিব লগা হয়, আৰু সেইটো পৰ্যায় হোৱা নাই। আৰু যদিহে আপোনালোকে প্ৰত্যেকে ভাবি আছে যে এনপিএছ ইউপিএছই ভাল, মই আপোনালোকক অনুৰোধ জনাইছোঁ MLA MP সকলেও এনপিএছ ইউপিএছৰ আওতাত আহক। তেতিয়া সেইদিনাৰ পিছত আমি নকওঁ আমাক এনপিএছ লাগে, আমাক এনপিএছ নালাগে, OPS লাগে বুলি। আপোনালোকে প্ৰত্যেকে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিছে, কিন্তু আমাৰ ভৱিষ্যতলৈ আপোনালোকে এতিয়াও দকৈ ভাবি চোৱা নাই। আপোনালোক প্ৰথমতে সিদ্ধান্ত গ্ৰহণ কৰক যে কৰ্মচাৰীসকলৰ দায়িত্বটো চৰকাৰৰ হয়নে নহয়। কৰ্মচাৰীসকল অৱসৰ পোৱাৰ পিছত তেওঁলোকৰ দায়িত্বটো চৰকাৰৰ হয় নহয়। যদিহে দায়িত্ব আপোনালোকৰ হয়, তেতিয়াহ'লে আপোনালোকে দায়িত্ব এই পালন কৰক আৰু OPS পুনৰ প্ৰৱৰ্তন কৰক। সকলো শ্ৰেণীকে পেঞ্চন নামৰ এই সন্মান আৰু অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰক। মই আচলতে এই বিষয়বস্তুটোক লৈ বৰ বেছি জ্ঞাত নহয়, এইকাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদে এই অভিৱৰ্তনখন পাতিছে, আৰু তেওঁলোকে আমাৰ মাননীয় উপদেষ্টা ডক্টৰ প্ৰদ্যুম্ন গোস্বামীকো তাতে নিমন্ত্ৰণ জনোৱা বুলি গম পাইছোঁ মই, আৰু হয়তো বিশিষ্ট ব্যক্তিসকল থাকিব। তাৰে কি কাৰ্যসূচী আছে মই ইমান বেছি ভালকে নাজানো, কিন্তু মই এটা অনুৰোধ জনাওঁ যে যোৱা সময়ছোৱাত যি সংগ্ৰামৰ ক্ষেত্ৰত আমি কৰ্মচাৰী সন্থা সংঘবিলাকৰ যিমানখিনি সক্ৰিয়তা আমি প্ৰদৰ্শন কৰিব লাগিছিলে, সেইখিনি কিন্তু আমি বাস্তৱ ক্ষেত্ৰত দেখা নাই। যেহেতু সদৌ অসম কৰ্মচাৰী পৰিষদ এটা শক্তি হয়, কৰ্মচাৰীসকলৰ কাৰণে অভিভাৱক স্বৰূপ হয়, আৰু তেওঁলোক এটা বৃহৎ শক্তি, গতিকে তেওঁলোকৰ কথা অসম চৰকাৰে বহু পৰিমাণে গুৰুত্ব দিয়ে।
মই অনুৰোধ জনাইছো অহা এই অভিৱৰ্তনখনে এটা আহ্বান জনাওক যে অসমৰ প্ৰতিটো কৰ্মচাৰী সংস্থা সংঘৰ যিটো দ্বিধাগ্ৰস্ততা আছে NPSৰ বিপক্ষে আৰু OPS পুনৰ প্ৰতিষ্ঠাৰ কাৰণে যিটো সংগ্ৰামত তেওঁলোকে এতিয়াও মানে যিটো হিচাপত তেওঁলোকে অংশগ্ৰহণ কৰিব লাগে, যিটো হিচাপত মাত মাতিব লাগে, সেইটো হিচাপত হোৱা নাই। অহা 12 তাৰিখৰ এই মঞ্চই অসমৰ কৰ্মচাৰী সমাজক, অসমৰ সকলো কৰ্মচাৰী সংস্থা, শিক্ষক সংস্থা সংঘসমূহক আহ্বান জনাওক যাতে তেওঁলোকে কোনো আৰ-বেৰ নাভাবি, কোনো কথা চিন্তা নকৰি কেৱল OPSৰ পক্ষত যিখন সংগ্ৰাম হৈ আছে তেওঁলোকে আগবাঢ়ি আহক। মনত ৰাখিব যে 2005 চনত যদিহে আমাৰ সংস্থা সংঘবিলাকে যদি তুমুল আন্দোলন কৰিলে হয়, তুমুল যদি বাধাৰ সৃষ্টি কৰিলে হয়, NPS হয়তো অসমত প্ৰৱৰ্তন নহলহেঁতেন, যেনেকৈ ৱেষ্ট বেংগলত আজিও প্ৰৱৰ্তন হোৱা নাই। আজিও যদি আমি মনে মনে থাকো তেতিয়াহ'লে UPS ব্যৱস্থাৰ বলবতৰ পিছত কৰ্মচাৰীসকল যেতিয়া অৱসৰ এজন এজনকৈ হৈ থাকিব, যেতিয়া তেওঁলোক অসুৰক্ষিত ভৱিষ্যত পাব, তেওঁলোকৰ অৱসৰী জীৱনটোত বৰ কষ্ট খাব, তেতিয়া কিন্তু আমাক সাপিব আৰু বাৰে বাৰে এইটোৱে গালি পাৰিব যে আপোনালোকে সময়ত কিন্তু ষ্টেণ্ড নললে, আপোনালোকে সময়ত সেই হিচাপত যিটো হিচাপত আপোনালোকৰ প্ৰতিবাদ কৰিব লগা আছিলে সেই প্ৰতিবাদ নকৰিলে কাৰণে আমি এই বিপদৰ ফালে অগ্ৰসৰ হৈছো। গতিকে কোনো সংস্থা সংঘই যাতে NPS, OPS, UPSৰ সংক্ৰান্তত পিছ পৰি নাথাকে, প্ৰত্যেকে যাতে ওলাই আহে, নিজৰ ব্যক্তিগত স্বাৰ্থ বাদ দি সকলোৱে ওলাই আহি একেলগে লগ হৈ আমি অসম চৰকাৰক বাধ্য কৰো। আৰু এই 2025ৰ ভিতৰত যদি আমি এই তীব্ৰ সংগ্ৰামখন আমি সংগঠিত কৰিব নোৱাৰো, তেতিয়া হয়তো অনাগত সময়ত যি আমাৰ শিক্ষক কৰ্মচাৰীসকল অৱসৰ গ্ৰহণ কৰিব, তেখেতসকলৰ আৰ্থিক যিটো দৈন্যতাৰ পৰিৱেশ হ'ব না, তাৰ কাৰণে কিন্তু মই আপোনালোক সকলোৱে কিন্তু দায়ী হ'ম। মই অনুৰোধ জনাইছো আপোনালোকে এটা খুব যুগান্তকাৰী আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰক আৰু অভিৱৰ্তনৰ এটা সকলোৰে বাবে এটা মানে সিদ্ধান্ত এটা সকলোৰে বাবে এটা আহ্বান জনাওক।